চাপৰত কবিৰাজী কৰিবলৈ আহি ৰাইজৰ ৰোষত দুই ভণ্ড। স্বয়ম্ভু কবিৰাজৰ চকু জীয়ৰী বোৱাৰীৰ ওপৰত। এয়াজুল বেপাৰী আৰু মহম্মদ আলী নামৰ দুই ভণ্ড পশ্চিমবংগৰ তুফানগঞ্জৰ পৰা আহি জৰা ফুকাৰ নামত চলাইছিল সন্ত্ৰাস। অৱশেষত ৰাইজে বাইকসহ দুই ভণ্ড কবিৰাজক গতাই দিয়ে চাপৰ আৰক্ষীক। চাপৰত সংঘটিত হৈছে জৰা ফুকাৰ নামত এক চাঞ্চল্যকৰ ঘটনা। কবিৰাজীৰ নামত দুই ভণ্ডই নিজকে বাবা বুলি পৰিচয় দি মহিলাক অশালীন ব্যৱহাৰ কৰাৰ অভিযোগ। উল্লেখ্য যে পশ্চিমবংগৰ তুফানগঞ্জৰ পৰা প্ৰায়ে দুই ভণ্ডই চাপৰত চলাইছিল জৰা ফুকাৰ নামত সন্ত্ৰাস। বৃহস্পতিবাৰেও পশ্চিমবংগৰ পৰা আহিছিল দুই ভণ্ড জৰা ফুকা কৰিবলৈ। দুই ভণ্ডৰ চকু আছিল গাঁৱৰ জীয়ৰী বোৱাৰীৰ ওপৰত। চাপৰৰ গান্ধী ময়দানৰ গাতে লাগি থকা টেষ্টি টাউন নামৰ দোকানখনলৈ আহিছিল চাহ খাবলৈ। দোকানখনৰ মালিক আছিল মহিলা। পূৰ্বতে এই ভণ্ড কবিৰাজে মহিলাক অশালীন ব্যৱহাৰ কৰিছিল যদিও সুযোগ বুজি পলায়ন কৰিছিল। দুই ভণ্ডই সুযোগ বিচাৰি মহিলাগৰাকীক বিভিন্ন ধৰণৰ কথা কৈ তাবিজ বিক্ৰী কৰাৰ সময়তে মহিলাগৰাকী আৰু স্থানীয় ৰাইজে দুই ভণ্ড কবিৰাজক আটক কৰি আৰক্ষীক গতাই দিয়ে। বাবাৰূপী দুই ভণ্ড এতিয়া চাপৰ আৰক্ষীৰ আলহী। আজি মানে এই মানুহজন মই বহুত দিনৰ পৰা চাই আছিলোঁ। ইয়াত মানে মই কমপ্লেইন পাইছিলোঁ যে মানে যেতিয়া এইটো টাইমত মানে বিশেষকৈ দুপৰীয়া টাইমটোত মানে ঘৰত যেতিয়া কোনো নাথাকে সেই সময়তে মানে সোমাই গৈ পেলাই মানে বিভিন্ন ধৰণৰ মানে বাহানা দি পেলাই বিভিন্ন ছোৱালীৰ গাত হাত দিয়ে। তো এইটো কথা মই শুনিছোঁ। তাৰপিছত মই মোৰ ঘৰতে এদিন আহিছিলে, আহি পেলাই মোৰ গাত হাত দিছে, কিন্তু সিদিনাখনে পলাই গৈছে, মই ধৰিব পৰা নাছিলোঁ। তো আজিতো আহিছে, অহাৰ পিছত মই মানে কেছটো গম পালোঁ যে এটা আহিছে, এদিন আহিবই, পলাই গ'লে কি হ'ব। তাৰপিছত আজি আহিছে, অহাৰ পিছত মই তাক যেতিয়া দেখা পালোঁ মই তেতিয়াই তাক মই পুলিচক খবৰ দিলোঁ। আহে মানে বিভিন্ন ধৰণৰ জৰা ফুকা তাবিজ কবজ, তাৰপিছত আৰু বিভিন্ন ধৰণৰ পীৰ দৰকাৰৰ পৰা অহা বুলি কয়। সি কয় মই ধুবুৰীত যাওঁ, ধুবুৰীৰ মানুহ, কেতিয়াবা কয় বেংগলৰ মানুহ, এনেকৈ বিভিন্ন ধৰণৰ কথা কয়। আৰু যিবিলাক মানে ঔষধি বস্তু লৈ আহে, সিহঁতৰ মানে যিবিলাক পাথৰ লৈ আহে, যে পাথৰৰ নামবিলাকে নাজানে। অৰিজিনেল সি পাথৰ বিক্ৰী কৰাৰ কৰ্তা নহয়েই, বুজি পাইছেনে? মানে তেনেকুৱা এটা ধৰক এনেকুৱা বদমাছ কিবা এটা জড়িত আৰু মানে লুটি পুটি খোৱা এটা কিছুমান থাকে নহয়, যে মানুহক মানে লুটি পুটি খাই পেলাই মানে কি কৰে, ঘৰখনত মানে কিবা এটা প্ৰব্লেমৰ সৃষ্টি কৰে, ঠিক তেনেকুৱাই আৰু। যাৰ কাৰণে মই আজি দেখা পালোঁ, মই হোটেলত আহিছে, সেইটো কাৰণে মই দেখা পোৱাৰ পিছতে মই পূজা দিব ওলাইছোঁ। পূজা দিব ওলাওঁতে মই খবৰটো পালোঁ যে এনেকুৱা মানুহজন আহিছে। তাৰপিছত মই ছাৰক ছাৰক ফোন কৰি পেলাই মোৰ বস্তুখিনি মানে ছাৰক চমজাই দিলোঁ। ব্যুৰো ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।